আজি আমি এপি প্ৰডাকশ্যনৰ মিচিং আধুনিক শ্ৰাব্য কৰা ৰেগাম গমু অৰ্থাৎ জনতাৰ কণ্ঠ অঞ্চলৰ কাৰণে আমি কৈলাশ ইণ্ডাষ্ট্ৰী প্ৰাংগণত আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমাৰ মাজত উপস্থিত আছে আমাৰ বিশিষ্ট সমাজকৰ্মী কাৰ্তিক ডেকা। তেখেতক আমাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মিচিং মাতাৰে তেখেতক আদৰণি জনাইছে আমাৰ অসম ৰাজ্যিক সমিতি বিশ্ব মহানগৰীৰ সভাপতি দীপক শৰ্মাই। আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কবি সাহিত্যিক দীপক শৰ্মা, তেখেতক আদৰণি জনাইছে। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট লেখক কবি সাহিত্যিক আমাৰ অৱসৰপ্ৰাপ্ত অসমৰ সেৱা বিষয়া কৃষ্ণ মিশ্ৰ, তেখেতক আদৰণি জনাইছে। নমস্কাৰ। আমি এতিয়া কাৰ্যসূচী আৰম্ভ কৰি গৈ আছোঁ। মই বেকগ্ৰাউণ্ড কম নেকি জানো? আছেতো 4-5 অকণমান খুব খাই আছোঁ মানে এতিয়া আশা লাগি আছে। হ'ব চিধা কৰে একদম মাজত আপুনি চিধা কৰক বস্তুটো। আজি অসমৰ বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ, কৃষি উৎসৱ আলি আই লৃগাং। এই আলি আই লৃগাঙৰ প্ৰাকপথনতে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল ব্যাপী ঈশ্বৰতী হৈ থকা মিচিং জনজাতি ভাই বাই বন্ধু আটাইলৈ আন্তৰিকতাৰে শুভ ইচ্ছা জনালোঁ। আজি এই মাহেন্দ্ৰক্ষণত ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিঙৰ ঐকান্তিক প্ৰচেষ্টাত এটি মিচিং গীত শুভ উন্মোচন হ'ল। এই গীতটিয়ে অসমীয়াৰ লগতে মিচিংসকলৰ মাজত সমন্বয় সংহতি বৰ্তাই ৰাখি এক ঈৰ্ষণীয় কাম কৰি দেখুৱালে। তাৰ বাবে ডক্টৰ পাংগিঙলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। গীতে মানুহক হৃদয় স্পৰ্শ কৰে। গীতেৰে মানুহৰ ইখন ইখন হৃদয়ৰ পৰা আনখন হৃদয়লৈ মনৰ ভাৱ সৰহ হৃদয়তাৰে আগুৱাই নিব পাৰে। মই আশা কৰোঁ এই ডক্টৰ পাংগিঙৰ প্ৰচেষ্টাই জাতি গঠন প্ৰক্ৰিয়াত সহযোগ হ'ব আৰু আশা ৰাখিছোঁ তেওঁলোকে বিচৰা ধৰণে মিচিং জনগোষ্ঠীয়ে যিদৰে ৰাজ্য চৰকাৰৰ পৰা দাবী কৰিছে যে আগন্তুক দিনত ৰাজ্য চৰকাৰে যেন আজিৰ এই দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰে, এই কথা মই ব্যাখ্যা ৰাখিলোঁ। আৰু মই শেষত এই গীতে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে নাৱত যেতিয়া বৈঠা মাৰে সেই সময়তো যেন এই গীতটো শুনিবলৈ পাওঁ, এই আশা বুকুত বান্ধি মই ডক্টৰ পাংগিঙৰ আগুৱাই যাবৰ কাৰণে শুভ ইচ্ছা ফাগুনৰ এই মাহেন্দ্ৰখনত প্ৰথম বুধবাৰটোত আন্তৰিক শুভেচ্ছা জনাই মোৰ এই চমু বক্তব্য সামৰিছোঁ। উপস্থিত ভদ্ৰমণ্ডলী, অনুচক ডেকা ডাঙৰীয়া আৰু এই গীতৰ স্ৰষ্টা ৰেঙাম গমুকৰ স্ৰষ্টা ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিং আৰু উপস্থিত ভদ্ৰমণ্ডলী, মই এতিয়া ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ আলি আই লৃগাং জাপৰি গ্ৰুপ তাৰপিছত শিল্পগ্ৰামকে আদি কৰি তাৰ পৰা আহি ভাগৰি আহিলোঁ। কিন্তু তথাপিও মোক ফুৰিবাৰ চিঠিত
ডিপ্ল'মা কোৰ্চ চলি আছে মিচিং লেংগুৱেজৰ তাত শেহতীয়াকৈ এই বছৰৰ যিটো চিলেবাছত মানে বিচাৰিলে অডিঅ' ভিডিঅ' চঙৰ এটা ব্যৱস্থাটো আছে এইটো মানে শিকিব লাগিব এতিয়া ময়ো তাতে জড়িত আৰু তাতে মই মেম্বাৰ হৈ আছিলোঁ কেৰিকুলামৰ সেই হিচাপে মই এতিয়া নেৰা হ'ল তাতে এই চিলেবাছ চব ঠিক কৰিব লাগে মই দেখিলোঁ এইটো অডিঅ' ভিডিঅ' চংটো মানে এতিয়া কি কৰা যাব অৰিন্দমক ক'লোঁ ভাই মই জোঁৱাই লাগে সম্বন্ধত আচ্ছা আচ্ছা ক'লোঁ যে তুমি সংগ্ৰহ কৰা ময়ো কিছু দিম তেওঁ 50টামান সংগ্ৰহ কৰিলে তেওঁ নিজৰ এটা লিখিলে ময়ো এটা লিখিলোঁ লিখি মেলি এতিয়া অডিঅ' ভিডিঅ' ৰূপটো দিব লাগে মোৰটো মানে মই আৰম্ভণিয়ে কৰিছোঁ পূৰা মই দিব পৰা হোৱা নাই তেওঁ মানে কিবা কিবি কৰি আছে তাৰ ভিতৰত এইটো এটা তেওঁৰ প্ৰচেষ্টা তেওঁটো কৰিছে আগত কিন্তু মোৰটো মই কৰিব পৰা নাই অলপমান মানে এজনক দি পেলাই মই অকণমান গীতটো মই All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women out there. কিনি কৰিব পৰা নাই এইটো কৰিব লাগিব তেওঁ এতিয়া কিন্তু এইটো মানে আগবঢ়াইছে তেওঁ অডিঅ' ভিডিঅ' কোৰ্চ এই কোৰ্চটোৰ কামটো তেওঁ ইতিমধ্যে সংগ্ৰহ কৰি 50টামান অডিঅ' ভিডিঅ' চং সংগ্ৰহ কৰি এই কামখিনি তেওঁ কৰিছে কিতাপখন ওলোৱা নাই হৈছে ৰেডি হৈছে কিন্তু ওলোৱা নাই এই বেকগ্ৰাউণ্ড গতিকে এনেকুৱা এটা মহৎ প্ৰচেষ্টা তেওঁ যে হাতত লৈছে সেইকাৰণে তেওঁক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনাসকলৰ উপস্থিতিত এওঁৰ এই মহান প্ৰচেষ্টাই আজি যে এটা সাকাৰ ৰূপ দি উন্মোচন কৰিছে তাৰ কাৰণে আপোনালোককো মই ধন্যবাদ জনাই মোৰ বক্তব্য অত্যন্ত ভাল লাগিল কি যে আমাৰ অসমখন হ'ল কি বহুত জনগোষ্ঠীৰে ভৰা আৰু আমি সকলোকে একগোট কৰি ৰাখাটোৱে হ'ল আমাৰ কৰ্তব্য আৰু তেতিয়াহে আমাৰ এই জাতিটো বাচি থাকিব গতিকে ডক্টৰ অৰিন্দম পাণ্ডেয়ে যিটো মানে কাম কৰিলে তো আচলতে শলাগ ল'বলগীয়া আৰু এনেকৈ আগবাঢ়ি থাকক আৰু এইবিলাক মানে গোটেইবিলাক আমাৰ অসমখনেই কোনো মানে জাতি বুলি নহয় সকলোৱেই মানে আকলি লওক নিজৰ সাহিত্য সংস্কৃতি এইবিলাকৰ আকলি লওক আৰু অসমখন মানে উন্নত কৰক আৰু অসম যাতে আমাৰ সদায় জীপাল হৈ থাকে আৰু সেইটোৱে আমি চেলুট 15 আগষ্টত যেতিয়া জাতীয় পতাকাখনক আমি চেলুট দিওঁ 26 জানুৱাৰীত যেতিয়া আমি জাতীয় পতাকাখনক চেলুট দিওঁ ঠিক এইবিলাক আমি সকলো জনগোষ্ঠীৰ মাজতে যাতে এক হৈ থাকিব পাৰোঁ সকলোৱে যাতে জয় শ্ৰী ৰাম জয় জিন্দাবাদ এই ডিগ্ৰী মানে এনেকৈ হৈ থাকিব পাৰোঁ ভাৰতবৰ্ষ জয় হ'ব পাৰে আজি মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে আৰু এনেকৈ যদি আমি সকলোৱে যদি এনেকৈ আগবাঢ়ি যাব পাৰোঁ প্ৰত্যেকেই যদি এটা এটা যদি এনেকৈ আমি উলিয়াব পাৰোঁ আৰু সৰ্বাধিক উলিয়াজনকতো চেলুটে আছে কিন্তু প্ৰত্যেকেই আমি একো নোৱাৰিলেও মানে এটা হ'লেও যে এনেকৈ যদি আমি প্ৰত্যেকৰ লগতে ওলাই আৰু এক ভাগ লৈ যদি আমি চলিব পাৰোঁ আমাৰ অসম উন্নতিত জয় অসম বন্ধুসকলে প্ৰত্যক্ষ কৰে উপস্থিত দীপকদা তাৰপিছত বহুত বিশিষ্ট আমাৰ ভাৰপ্ৰাপ্ত তেখেতসকল উপস্থিত পাবলৈ মই অত্যন্ত সুখী কিয় তেওঁ ডক্টৰ অৰিন্দম পাণ্ডে মোৰ বন্ধুৰ দৰে আৰু বন্ধুৰ দৰে সদায় জীয়াই থাকিব বিচাৰোঁ তেওঁৰ লগত আজি তেওঁ মিচিং জনগোষ্ঠীৰ কাৰণে যিখিনি আগুৱাই লৈ আহিছে এই প্ৰতিক্ৰিয়াটো যেন সদায় আগন্তুক দিনলৈ এনেদৰে অহৰহ চলি থাকে তাৰ বাবে মই অশেষ ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিলোঁ ধন্যবাদ करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।